আনিছোঁ নিজৰ মুখখনত লগাবলৈ মুখখন মানে অৱস্থা নোহোৱা হৈ গৈছে বুঢ়া হৈছোঁ যে পেকটো ঘৰুৱা বস্তু দিয়ে লগাইছোঁ 2 চামুচ বেচন লৈছোঁ অকণমান দৈ লৈছোঁ অকণমান নেমু ৰস আৰু অকণমান হালধি গুড়া লৈ পেলাই মিশ্ৰণ কৰিছোঁ মিশ্ৰণ কৰি মানে নিজৰ মুখমণ্ডলত লগাইছোঁ যেতিয়া শুকাই গৈছে ধুই দিছোঁ মানে ফ্ৰেছ পেক লগালে যেন মই কোলাৰ পৰা বগা হওঁ মই খাল মইনা নাইকিয়া হৈ যাব মোৰ দাগ যিমান আছে চব গুচি যাব সেইটো নহয় পেকটো আচলতে কি হয় জানেনে মুখৰ নোমৰ গুৰিয়ে গুৰিয়ে কিছুমান লেতেৰা চামনি হৈ থাকে মানে লেতেৰা দাগ হৈ থাকে আমি যিমান ফেচ ৱাছ নকৰোঁ মানে চাবোন নলগাওঁ কিন্তু মুখৰ পৰা সেই লেতেৰা জামছটো নাযায় পেক লগালে মানে ধুনীয়াকৈ সেইটো ক্লিন হৈ যায় যেনেকৈ আমি গোলাপ জল দি ক্লিন কৰোঁ সেই ক্লিন হৈ যায় সেইকাৰণে ঘৰুৱা বস্তুৰে মানে আমাৰ গৃহিণীসকলে কৰিব পাৰে কাৰণ আমাৰ পাৰ্লাৰত যাবলৈ ইমান এটা সময় নহয় ঘৰুৱা কামত ব্যস্ততাত মানে মায়া মোহত আৰু গতিকে এনেদৰে ঘৰুৱা পদ্ধতিৰে আপোনালোকে পেক কৰি ল'ব পাৰে আৰু ফেচিয়েল মাহে মাহে বা 2 মাহৰ মূৰে হ'লেও কৰি থাকিব লাগে কিয় জানেনে আমাৰ বয়স হৈছে যিহেতু আমাৰ বয়স অনুপাতে আমাৰ স্কিনটো ঢিলা হৈ যায় ঢিলা হ'লে আমাৰ স্কিনটো মানে বেয়া দেখাও হ'ব সেইবাবে আমি মাছাজ যিমান কৰোঁ আমাৰ মানে মুখৰ স্কিনটো টাইট হৈ থাকে সেই টাইট হৈ থাকিবৰ কাৰণে আমি মাহেকত হওক 2 মাহত হওক ফেচিয়েলটো কৰিব লাগে ফেচিয়েলৰ যিটো মাছাজ কৰে সেই মাছাজটো মানে মোষ্ট ইম্পৰ্টেণ্ট আৰু মাছাজটো মানে কৰিবই লাগে কিন্তু পেকটো মাছাজ টাইপ নহয় পেকটো আপুনি ঘৰতে এনেকুৱা ঘৰুৱা বস্তু দিয়ে ধুনীয়াকৈ মুখত লগাব লাগে মুখখন ক্লিন কৰিব লাগে আৰু সেইটোৱে আৰু মাছাজটো আমাৰ গৃহিণীসকলক কৈছোঁ মানে 20 বছৰ পিছৰ পৰাই বহুতে কৰিবই লাগে 25 বছৰ 30 বছৰ মানুহৰ পৰা মানে বেছিভাগে কৰিব লাগে কিয়নো যেতিয়া আমাৰ মাইকী মানুহখিনি বিশেষকৈ 30ৰ ওপৰ হৈ যায় আমাৰ স্কিনবোৰ অলপমান লুজ হৈ যায় লুজ হোৱাৰ ফলত মানে দেখিবলৈ বেয়া পৰে ৰিংকলবিলাক আহি যায় সেইবাবে ফেচিয়েলটো যদি আপোনালোকে মাহেকত বা 2 মাহৰ মূৰত হ'লেও কৰি থাকে তেতিয়াহ'লে এই ৰিংকলবিলাক নাহে কাৰণ মাছাজত গোটেই স্কিনটো টাইটিং হৈ যাব আৰু টাইট হোৱাৰ লগে লগে এটা ঢিলা হ'বলৈ মানে সুবিধাটো নাপাব গতিকে ফেচিয়েলটো আপোনালোকে কৰি থাকক ময়ো কৰোঁ কিন্তু মোৰ আজি অলপ দিন সময় পোৱা নাই ঘৰত সদায় মিস্ত্ৰী আহি আছে মই বিউটিচিয়ান শিকিলোঁ বিউটি বেলেগক মই ফেচিয়েল কৰিব গৈ আছোঁ কিন্তু নিজকে কৰিবলৈ সময় পোৱা নাই সেইটোৱে মই আপোনালোকক কৈ আছোঁ কিন্তু মই নিজে কৰা নাই আজি ভাবিলোঁ অলপমান সময় পাইছোঁ পটাপট মিস্ত্ৰীক চাহখিনি দি আহিলোঁ চাহ দি পেলাই মই বোলো অকণমান পেকটো লগাম ঘৰতে আছে যিহেতু যোৱাকালি দৈখিনি মানে গাখীৰখিনি দৈ হৈ গ'লগৈ দৈ হোৱাৰ পিছত মই ভাবিলোঁ আজি এটা পেক বনাই লওঁ সেইবুলি আৰু ঘৰুৱা পদ্ধতিতে অকণমান পেক বনাই ল'লোঁ ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আৰু কথাখিনিও কওঁ আজিলৈ মানে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব